নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। সমগ্ৰ দেশৰ কোটি কোটি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এতিয়া চৰকাৰৰ পৰৱৰ্তী ডিএনএছ ভাত্তা বৃদ্ধি ঘোষণাৰ ওপৰত চকু ৰাখিছে। প্ৰতি 6 মাহৰ মূৰে অহা এই বৃদ্ধিয়ে তেওঁলোকৰ আৰ্থিক অৱস্থা কিছু পৰিমাণে শক্তিশালী কৰে যদিও এইবাৰ পৰিসংখ্যাই বেলেগ কাহিনী কৈছে। একেৰাহে দ্বিতীয়বাৰৰ বাবে AICPIW হ্ৰাস পোৱাৰ লগে লগে ডিএ মাত্ৰ 2% বৃদ্ধি হোৱাৰ আশা কৰা হৈছে, যিটো যোৱা 7 বছৰৰ ভিতৰত আটাইতকৈ কম হ'ব পাৰে। মুদ্ৰাস্ফীতিৰ এই যুগত কম বৃদ্ধিয়ে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আশা অলপ দুৰ্বল কৰি তুলিব পাৰে। আপুনিও জানিব বিচাৰেনে আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? গতিকে জানো আহক। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ডিএনএছ এলাউন্স আৰু ডিএনএছ ৰিলিফ বছৰত দুবাৰকৈ বৃদ্ধি কৰা হয়। প্ৰথমটো বৃদ্ধি 1 জানুৱাৰীৰ পৰা আৰু দ্বিতীয়টো বৃদ্ধি 1 জুলাইৰ পৰা কাৰ্যকৰী হয়। শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি 2005 চনৰ জানুৱাৰী মাহত সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংকৰ চমুকৈ AICPIW 0.5 পইণ্ট হ্ৰাস পাই 143.2 হৈছে, আনহাতে 2024 চনৰ ডিচেম্বৰ মাহত 0.8 পইণ্ট হ্ৰাস পাই 143.7 হৈছে। এই অবিৰত হ্ৰাসৰ বাবে কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিত প্ৰভাৱ পৰিব। বিশেষজ্ঞসকলৰ মতে এইবাৰ ডিএ মাত্ৰ 2% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যিটো যোৱা 7 বছৰৰ ভিতৰত আটাইতকৈ কম হ'ব পাৰে। ডিএ গণনা কৰা হয় সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংকৰ গড়ৰ ওপৰত ভিত্তি কৰি, যিয়ে মুদ্ৰাস্ফীতিৰ হাৰ প্ৰতিফলিত কৰে। যদি চৰকাৰে 2% বৃদ্ধিৰ কথা ঘোষণা কৰে, তেন্তে ন্যূনতম মৌলিক দৰমহা 18,000 টকাৰ পৰা কৰ্মচাৰীৰ দৰমহা 360 টকা বৃদ্ধি পাব পাৰে আৰু সেয়া 27,900 টকা হ'ব, কাৰণ বৰ্তমান ডিএ 53% আৰু 55 লৈ বৃদ্ধি পোৱাৰ লগে লগে দৰমহা বৃদ্ধি হৈ 27,900 টকা হ'বগৈ। একেদৰে ন্যূনতম 9,000 টকা পেঞ্চন থকা পেঞ্চনাৰ এজনৰ পেঞ্চন 180 টকা বৃদ্ধি হৈ 13,950 টকা হ'বগৈ। কিন্তু বিগত বছৰতকৈ এই বৃদ্ধি বহু কম, যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত হতাশাৰ সৃষ্টি হ'ব পাৰে। চৰকাৰে হয়তো সোনকালে ঘোষণা কৰিব। অতি সোনকালে চৰকাৰে ডিএ আৰু ডিআৰ বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা কৰিব পাৰে। এই ঘোষণাৰ ফলত প্ৰায় 1.2 কোটি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভৱান হ'ব। কিন্তু একেৰাহে 2 মাহ ধৰি AICPIW হ্ৰাস পোৱাৰ বাবে এইবাৰ বৃদ্ধি তুলনামূলকভাৱে কম হ'ব পাৰে। বিশেষজ্ঞসকলৰ মতে মুদ্ৰাস্ফীতিৰ হাৰ আৰু অৰ্থনৈতিক অৱস্থাৰ দ্ৰুত পৰিৱৰ্তনক মনত ৰাখি চৰকাৰে আগন্তুক সময়ত কৰ্মচাৰীৰ বাবে অধিক সকাহ ঘোষণা কৰিব পাৰে। এয়া আছিলে আজিৰ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ। এতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।